ৰিটায়াৰ্ড মানুহ এহাতেদি তেওঁ শাৰীৰিকভাৱে ভংগুৰ হয়, পংগু হয়, অচল হয়, অক্ষম হয়, অন্য হাতেদি তেওঁৰ টকা পইচাও কমি আহে। তোমালোকে আৰু বস্তু এটা জানি থবা যে আমাৰ এই অল্ড পেঞ্চনটো বহুতেই পাই আছে, কিন্তু তোমালোকে জানা MLA মিনিষ্টাৰবোৰ এটা টাইম MLA মিনিষ্টাৰ হোৱাৰ পিছতেই সিহঁতে অল্ড পেঞ্চন হিচাপে পাই থাকিব। গতিকে আমি যিখিনিয়ে নতুনকৈ চাকৰিত সোমাব সিহঁতে আকৌ অল্ড পেঞ্চন নাপায়, নিউ পেঞ্চন কেনেকৈ পাব? অলৰেডি মোৰ বহুকেইগৰাকী কলিগ নতুনকৈ জইন কৰিছে। আমি চাকৰি কৰাৰ সময়ত আমি লিখি দিবলৈ বাধ্য যে আমি নিউ পেঞ্চন স্কিমটো মানি লৈছোঁ, কাৰণ কাৰ চাকৰি নালাগে? লাগে নহয়। কালি তোমালোকে চাকৰি কৰিব যাবা, তোমালোকক ক'ব লিখি দিবা। কিন্তু আমি এই কথাটোও জানো যে ভাৰতবৰ্ষ এটা কল্যাণকামী ৰাষ্ট্ৰ, ইয়াতে মানুহক এটা সেফটি নেট প্ৰভাইড কৰাটোও চৰকাৰৰ কিন্তু দায়িত্ব। সেইটো আজি এই সজাগতা সভাৰ যিটো মূল বিষয়, এই মূল বিষয়টো মাথো এটা অৰ্থনৈতিক কচৰত নহয়, ই আচলতে এটা সামাজিক সমস্যাক লৈ এটা আলোচনা সভা, যাৰ কাৰণে ইয়াৰ নাম আমি সজাগতা সভা দিছোঁ। দৰাচলতে পেঞ্চন যি ব্যৱস্থাপনা, সেই পেঞ্চন ব্যৱস্থাপনাটো যিকোনো কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে এটা থাকিবলগীয়া উপাদান। আমি জানো যে এজন মানুহ 30 বছৰ, 32 বছৰ বা 35 বছৰ চাকৰি কৰাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে, আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত সেই মানুহজন এফালেদি শাৰীৰিক মানসিকভাৱে দুৰ্বল হৈ পৰে, অন্য হাতেদি সেই মানুহজনৰ টকা পইচা কমিবলৈ, যিসকলৰ ঘৰত চাকৰি আছে, ল'ৰা ছোৱালীসকলক কৈছোঁ, যিসকলৰ ঘৰত চাকৰি আছে তেওঁলোকে বুজিব গোটেই বিষয়টো, যে এজন ৰিটায়াৰ্ড মানুহ এহাতেদি তেওঁ শাৰীৰিকভাৱে ভংগুৰ হয়, পংগু হয়, অচল হয়, অক্ষম হয়, অন্য হাতেদি তেওঁৰ টকা পইচাও কমি আহে। ঘপককৈ 60 বছৰ বয়সত তেওঁৰ দৰমহা আধাতকৈও তললৈ নামি আছে। এইটো পুৰণি পেঞ্চন ব্যৱস্থাৰ কথা কৈছে। তথাপি সান্তনা যে চৰকাৰে তেওঁলোকক এটা ব্যৱস্থাপনা ৰাখিছে, য'ত তেওঁলোকে এটা নিয়ম মাফিক পইচা পায়, যাৰ দ্বাৰা তেওঁলোকৰ পৰিয়াল বা নিজৰ কামত ব্যৱহাৰ কৰিব পাৰে। কিন্তু আমি জানো 2015 চনৰ পৰা 2005 চনৰ পৰা নতুন পেঞ্চন নীতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। অকল অসমতে নহয়, ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষৰ নতুন পেঞ্চন আঁচনি। কিন্তু দেখা গৈছে যে কিছুমান ৰাজ্য চৰকাৰে নিজাববীয়াকৈ তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থাকে বহাল ৰখাৰ ব্যৱস্থাপনাও কৰিছে। এতিয়া আমি এটা কথা মন কৰিব লাগিব যে নতুন পেঞ্চন নীতি দৰাচলতে কৰ্মচাৰীসকলৰ বাবে কিমান লাভজনক বা লোকচানজনক। আমি যদি কিছুমান মানুহৰ উদাহৰণ দিওঁ, তেতিয়াহ'লে আমি এই বস্তুটো গম পাম যে নতুন পেঞ্চন নীতিয়ে কেনেকৈ এজন মানুহক জুৰুলা কৰিছে। তোমালোকে আটাইয়ে জানা, অৰিন্দমক চিনি পোৱা? আমাৰ অৰিন্দমৰ মা অলপতে ৰিটায়াৰ কৰিছে। মই শুনামতে অৰিন্দমৰ মা 1500 পৰা 2000 ভিতৰত 1600 মান টকা পেঞ্চন পায়। পোনাদা ৰিটায়াৰ কৰিছে। পোনাদা চিনি পোৱা? আমাৰ কিছুদিন আগতে কেৰাণী আছিল, কেইদিনমান আগতে ৰিটায়াৰ কৰিছে, যোৱা মাহত বোধহয়। পোনাদা ৰিটায়াৰ কৰাৰ পিছত তাৰ পেঞ্চনৰ হিচাপ ওলাইছে 3000 মান। এতিয়া এজন মানুহ
যিবিলাক পুৰণি পেঞ্চনৰ পৰা নতুন পেঞ্চনৰ এই মুহূৰ্তত আমি পোৱা যিটো হিচাপ, সেই হিচাপত এটা ভয়াৱহ চিত্ৰ আমি দেখিছোঁ। এতিয়া বহুতেই কৈছে যে যিবিলাক মানুহে বহুদিন চাকৰি কৰিব, মিলিৰ কথা কৈছে, অনন্তকাললৈকে চাকৰি কৰাৰ নিচিনা বয়স লৈ আহিছে তেওঁলোকৰ হয়তো খুব বেছি লাভৱান হ'ব বুলি এটা হিচাপ উলিয়াব পাৰে। আমি প্ৰথম যেতিয়া আহে তেতিয়া আমি আমিনুৰক লৈ এইবোৰ কথা কৈছিলো যে uncertain. All these things are uncertain actually. আমি হিসাব কৰিছো যে শেয়াৰ বজাৰত এটা পাৰ্চেন্টেজ লগাব, শেয়াৰ বজাৰ আজিৰ পৰা 20 বছৰ পিছত কি লেভেল লৈকে আহিব আমি নাজানো। গোটেই বিশ্বৰ অৰ্থনীতি টালমাটাল অৱস্থা, ভাৰতবৰ্ষ এটা অৱস্থাত আহিবৰ যত্ন কৰিছে। আমি হোপফুলি উইল বি সাকসেসফুল ইন ভেরি ফিউ নিয়ার ফিউচার, এনেকুৱা এটা আমি আশা কৰোঁ বা আমাৰ ইকনমিষ্টবোৰে এনেকুৱা আশা কৰি আছে। কিন্তু গোটেই বিষয়টো অন্ধকাৰত মেকুৰী খেদাৰ নিচিনা কাহিনী। আমি পুৰণি পেঞ্চন ব্যৱস্থাত যি আৰ্থিক নিৰাপত্তা আমাৰ থাকে, নতুন পেঞ্চন ব্যৱস্থা গোটেই নিৰাপত্তাটো বহুজাতিক কোম্পানীৰ হাতলৈ প্ৰায় গুচি যাবৰ অৱস্থা আমি দেখিছোঁ। যি বস্তুটো আমি সহজে আমি গ্ৰহণ কৰিব খোজা নাই। আমি এই কথাটো মানো যে কেন্দ্ৰীয় চৰকাৰত আজিৰ দিনত কেন্দ্ৰীয় চৰকাৰত কৰ্মচাৰী আছে 47 লাখ, কিন্তু পেঞ্চনধাৰী মানুহৰ সংখ্যা আছে 67 লাখ। মানুহটো নমৰে। চাকৰি বাকৰি কৰাৰ পিছত, ভাল জীৱন যাপন কৰাৰ পিছত তেওঁৰ লাইফ এক্সপেক্টেন্সিটো বাঢ়ি গৈছে। এজন মানুহ 30 বছৰ 40 বছৰ চাকৰি কৰাৰ পিছত আৰু যদি 40 বছৰ জীয়াই থাকে, এই 40 বছৰ চৰকাৰে তেওঁলোকক পেঞ্চন দি থাকিব লাগিব। তো এই লাইফ এক্সপেক্টেন্সিটো যিটো বাঢ়ি গৈছে, তাৰ কাৰণে দেখা গৈছে চৰকাৰী কৰ্মচাৰীৰ বেতনৰ ক্ষেত্ৰত যি খৰচ কৰিব লাগে তাতকৈ বেছি খৰচ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে পেঞ্চনধাৰীসকলৰ বাবে। মই অসমৰ হিচাপটো নাজানো, চিমিলাৰ একাউণ্টছ উইল বি দেয়াৰ। তো কথাটো এনেকুৱা যে আমিতো অল্টাৰনেটিভ কিবা এটা উলিয়াব লাগিব। আৰু এই পেঞ্চন ব্যৱস্থাটো আমি কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ এতিয়ালৈকে চেঞ্জ কৰা নাই, সংবিধান সংশোধন পোৱা নাই, তাৰমানে আমি এতিয়ালৈকে কল্যাণকামী ৰাষ্ট্ৰৰ আওতাত আছোঁ। আমাৰ এই কনচেপ্টটো শক্তিশালী কৰিবৰ কাৰণে আমাক আচলতে এখন কি লাগিব, আমাৰ এই চৰকাৰী কৰ্মচাৰীসকলৰ যি নিৰাপত্তাজনিত ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাটো পুৰণি পেঞ্চন ব্যৱস্থাটোৱেই এতিয়ালৈকে আমাৰ হিচাপত এটা গ্ৰহণযোগ্য বুলি আমি অনুভৱ কৰোঁ। সেইফালৰ পৰা অসম কলেজ শিক্ষক সংস্থাই আমাৰ বিভিন্ন কৰ্মচাৰী সংস্থাৰ সৈতে সহযোগ কৰিছে আৰু এই বস্তুটো আজি প্ৰতিবাদী সভা নহয়, এটা সজাগতা সভা বুলিয়ে আমাক ক'বলৈ দিছে। আমি ভাবোঁ আজি যিবোৰ ছাত্ৰ ছাত্ৰী হোৱা, তেতিয়াহ'লে এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে শিক্ষকসকলৰ বা প্ৰফেচাৰসকলৰ দৰমহা পাব, ৰিটায়াৰ কৰিব, তেওঁলোক পেঞ্চন পাব নাপাব, আমাৰ কি? ছাত্ৰ ছাত্ৰী এই কথা অনুভৱ কৰিব যে আজিৰ পৰা ঠিক 2 বছৰ, আজি যোনে 5th চেম 6th চেমত আছে এবছৰ পিছত, বা যোনে 1st চেমত আছে তেওঁ 3 বছৰ 4 বছৰ পিছত তেওঁলোকে এখন কৰ্মজগতত সোমাব। যি কৰ্মজগত তেওঁলোকৰ কাৰণে অপেক্ষাৰত, সেই কৰ্মজগতত আমি এতিয়া কৰ্মৰত। কথাটো একেই যে কাইলৈ তেওঁলোকেও এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব, তেওঁলোকেও এদিনাখন ৰিটায়াৰ কৰিব। এইটোও নহয় যে তেওঁলোক সদায় সেই ডেকা গাভৰু হৈয়ে থাকিব, তেওঁলোকেও এদিন বুঢ়া হ'ব, আমি তেতিয়ালৈকে হয়তো এই পৃথিৱীত নাথাকিম। গতিকে এই সমস্যাটো এটা জাতীয় সমস্যা, এই সমস্যাটো এটা চিৰন্তন সমস্যা। এই সমস্যাটো আমি আটাইয়ে ৱাকিবহাল হৈ থাকিব লাগে আৰু আমি এই বিষয়টোলৈ চিন্তা ভাৱনা কৰিব লাগে, চৰকাৰক দাবী দাৱা জনাব লাগে, আমি চৰকাৰক কনভিন্স কৰিব পাৰিব লাগে যে আচলতে পুৰণি যি পেঞ্চন ব্যৱস্থা, সেই পেঞ্চন ব্যৱস্থাই আচলতে চৰকাৰী কৰ্মচাৰীসকলৰ নিৰাপত্তাৰ এটা সাংঘাতিক মোক্ষম অস্ত্ৰ
তাতে মানে এটা অনিশ্চয়তাৰ ভিতৰত পৰি যায় আৰু NPS-ত অলপ আগতে কথাটো ক'লেই যে আমাৰ মানে পোনাদা মানে 3000কে পইচা পায়, অৰিন্দমৰ মানে 1000কে মানে পইচা পায় মানে আফটাৰ ৰিটায়াৰমেণ্ট। ইমান বছৰ চাৰ্ভিছ দিয়াৰ পিছত 1500 টাকা 3000 টাকা এইটো এটা পইচা হ'ল, কেনেকে মানে সংসাৰ চলিব? এইটো এটা মানে আচলতে ভয়াৱহতা। পেনশন এইটো এটা সোশিয়াল সিকিউরিটি স্কিম আৰু যেতিয়াই NPS হ'ল এইটো এটা মানে কি হ'ল, এইটো মানে ৰিপ্লেচমেণ্ট এটা মানে OPS-ৰ পৰা NPS-লৈ মানে এইটো ৰিপ্লেচমেণ্ট। কিন্তু তোমালোকৰ জানা আমি এই যিটো NPS-ৰ যিটো আন্দোলন, এইটো আজিৰ আন্দোলন নহয়, ভালে বছৰৰ পৰা আন্দোলনটো চলি আছে। বিভিন্ন ধৰণৰ আন্দোলন কৰা হৈছে। আজিৰ আন্দোলনটো অলপ বেলেগ টাইপৰ। সেইকাৰণে কৈছোঁ যে আমিতো আন্দোলন কৰি কৰি ভাগৰি গ'লোঁ। আমাক আৰু গভৰ্ণমেণ্টে একো দিয়া নাই যে ওল্ড পেঞ্চন লৈ আনিব, আশাও দিয়া নাই বা আমাৰ লগত কথা বতৰাও পতা নাই। তো এইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ সজাগতা কৰিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক পিছলৈ যায়, তোমালোকে যেতিয়া পিছলৈ নিজৰ কৰ্মজগতলৈ যাবা, তোমালোকেও ঠিক আমাৰ নিচিনাকৈ কোনোবা এটা চাকৰিত সোমালে আকৌ চাকৰি জীৱনৰ অন্তত যেতিয়া তোমালোকে পেঞ্চন পাবা, আকৌ যদি তোমালোকে সেই ওল্ড পেঞ্চন নিদি পেলাই নিউ পেঞ্চন লৈ আহা, যিটো আজিৰ পেঞ্চনাৰে নিউ পেঞ্চনে যিখিনি মানে চাফাৰ কৰিব, ঠিক তোমালোকে একেই চাফাৰ কৰিবা। তোমালোকে জানা যে ইমান বছৰে 30টা বছৰ বা 40টা বছৰ চাকৰি কৰাৰ পিছত যেতিয়া মানুহ বৃদ্ধ হৈ যায়, বৃদ্ধ হোৱাৰ পিছত যেতিয়া মানুহৰ ফাইনেন্সিয়েল হেল্প বেছি দৰকাৰ, সেইটো সময়ত সেইখিনি সময়ত মানুহৰ হাতত পইচা নাথাকিব, তে কেনেকৈ মানুহবিলাক চলিব? আৰু তোমালোকে আৰু বস্তু এটা জানি থবা যে আমাৰ এই ওল্ড পেঞ্চনটো বহুতেই পাই আছে, কিন্তু তোমালোকে জানা MLA মিনিষ্টাৰবোৰ এটা টাইম MLA মিনিষ্টাৰ হোৱাৰ পিছতেই সিহঁতে ওল্ড পেঞ্চন হিচাপেই পাই থাকিব। গতিকে আমি যিখিনিয়ে নতুনকৈ চাকৰিত সোমাব, সিহঁতে আকৌ ওল্ড পেঞ্চন নাপায়, নিউ পেঞ্চন কেনেকৈ পাব? তো আমাৰ লগত এটা ডিফাৰেঞ্চিয়েট হৈ আছে যে MLA মিনিষ্টাৰবোৰ বা যিবিলাক আৰ্মি পাৰ্চনেল বা ডিফেন্স পাৰ্চনেল, সিহঁতে ওল্ড পেঞ্চনত পাব। আমি যিবিলাক সাধাৰণ মানুহ যিবিলাক এই MLA মিনিষ্টাৰ নহয় বা ডিফেন্সত নাই, সেইবিলাকে আমি নিউ পেঞ্চনত পাম। গতিকে এইটো যিটো ডিফাৰেঞ্চিয়েট এইটো হ'ব নালাগে, ওল্ড পেঞ্চন চবেই পাব লাগে। 25,000 টকা বেতন পায়, তাৰ কিমান টকা জমা হ'ব? 2500 টকা। 30 বছৰ চাকৰি কৰি এনেকৈ এইখিনি টকা জমা কৰি যাৰ বেতন বেছি, তেওঁলোকৰ হয়তো মানে সিমান এটা ডাঙৰ চেলেঞ্জ নহ'ব পাৰে। অলৰেডি মোৰ আগৰ বক্তাসকলে কিছুমান এক্সাম্পল দিছে যে পোনাদা এতিয়া 3000-4000 টকা পেঞ্চন পাইছে। 3000 টকাত আজিৰ দিনত চলাটো সম্ভৱ জানো? এই বজাৰত চবেই কিনি খায়, আমি খেতি বাতি নকৰোঁ, উই বাই এভৰিথিং ফ্ৰম দ্য মাৰ্কেট। একে মাৰ্কেটত য'ত 1 লাখ টকা বেতন পোৱা মানুহজনেও সেই একে মাৰ্কেটত বজাৰ কৰি আছে, 3000 টকা পেঞ্চন পোৱা মানুহজনেও কিন্তু সেই একে মাৰ্কেটত বজাৰ কৰি আছে। গতিকে চিন্তা কৰা যে যি সময়ত মানুহৰ জীৱনত নিৰাপত্তা লাগে, আমাৰ আজিৰ দিনত আমি সিমান ভয় নকৰোঁ যে হ'ব কিবা এটা প্ৰব্লেম হ'লে আমি মেনেজ কৰিব পাৰিম। 60 বছৰ পিছত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আহি যায়, সিহঁতৰ হায়াৰ এডুকেশ্যনৰ কথা আহি যায়, তেতিয়া মানুহৰ মেডিকেল প্ৰব্লেমছ হয়। স্বাভাৱিক কথা, আমাৰ লাইফষ্টাইল ইমান বেয়া, সকলোৰে বেমাৰ আজাৰ হ'বই, উই কেনট এস্কেপ দেট। যি সময়ত আমাৰ এটা কুশন ছেফটি নেটৰ প্ৰয়োজন হয়, সেই সময়ত আমি ভয়ংকৰ নিৰাপত্তাহীনতাত আমাক ঠেলি দিয়া হয়। NPS-ৰ প্ৰব্লেমটো কি? মই বহুত দিন চাকৰি, মোৰ প্ৰায় 9 years চাকৰি হ'ল, কিন্তু মোৰ NPS-ত যিমান টকা জমা হৈছে সেইটো চাই মোৰ ভয় লাগে। আৰু মই যেতিয়া ৰিটায়াৰ কৰিম নহয়, তেতিয়া 1 কোটি টকাৰ ভেলু বহুতখিনি কমি যাব। টকাৰ ভেলু তোমালোকে জানা, টকাৰ ভেলু কেনেকৈ কমি যায়। চ' আমাৰ ফিউচাৰটো এইখিনিৰে আমি চিকিউৰ হ'ব বুলি আমি অনুভৱ কৰোঁ। তাৰপিছত শ্বেয়াৰ মাৰ্কেটত টকা লগাব। শ্বেয়াৰ মাৰ্কেটৰ কোনো গেৰাণ্টি নাই যে কিমানখিনি লাভ দিব, কিমানখিনি বেনিফিটেড হ'ব। ওল্ড পেঞ্চন স্কিমত কি আছিলে, কি হওক নহওক আমাৰ এটা ধৰা বান্ধা এটা এমাউণ্ট আমি মান্থলি পাম। এতিয়া এনেকুৱা হৈ গৈছে যে NPS-ত হয়তো প্ৰত্যেকজন ইণ্ডিভিজুৱেল এমপ্লয়ী হিচাপে পেঞ্চনৰ এমাউণ্টটো বেলেগ বেলেগ হ'ব। ইট উইল ডিপেণ্ড অন হাউ ইউৰ মানে তোমাক যিটো ইনভেষ্ট কৰিছে সেইটো কেনেকৈ পাৰফৰ্ম কৰিছে। তাৰপিছত আমি টকাটো একেবাৰে উঠাই ল'ব নোৱাৰিম। আমাৰ নিজৰ টকা 30 বছৰলৈকে আমি জমা কৰিম, আমি কিন্তু এট এ টাইম আমি এইটো গোটেইখিনি উইথড্ৰ কৰিব নোৱাৰিম। এইবোৰতো কিছুমান সীমাবদ্ধতা চৰকাৰে লগাই দিছে। মই এটা মিটিং এটেণ্ড কৰিছিলোঁ কৰ্মচাৰী পৰিষদত, তাতে এজন মানুহে এটা খুব ইণ্টাৰেষ্টিং এক্সাম্পল দিছিলে। অলৰেডি আমি জানো যে ভাৰতত কিন্তু বহুকেইখন ৰাজ্যত OPS আছে, ওল্ড পেঞ্চন স্কিম আছে।
গতিকে এইটো ক'লে যে চৰকাৰে নকৰে কাৰণে কৰা নাযায়, এইটো নহয়। বহুকেইখন ৰাজ্য চৰকাৰে কৰিছে, ৰাজস্থানে কৰিছে, ঝাৰখণ্ডেও খুব সম্ভৱত কৰিছে, ৱেষ্ট বেংগলত কেতিয়াও নিউ পেঞ্চন স্কিম ইমপ্লিমেণ্ট হোৱা নাই, আৰু হিমাচল প্ৰদেশে ৰিচেণ্টলি কৰিছে। তেওঁলোকৰ ইলেকশ্যন এজেণ্ডা এটা আছিলে। আৰু হিমাচল প্ৰদেশৰ এটা এক্সাম্পল দি মানে এজন বক্তাই কথাটো কৈছিলে যে তেওঁ নিউ পেঞ্চন স্কিমত 7,000 টকা পাইছিলে পেঞ্চন, চেঞ্জ হোৱাৰ লগে লগে অল্ড পেঞ্চন স্কিমত গৈ তেওঁৰ 37,000 পেঞ্চন হৈছে। চিন্তা কৰা কিমান ডাঙৰ ডিফাৰেঞ্চ। চ' এই কাৰণে এই আন্দোলনটো গঢ়ি উঠিছে। আৰু ব্যক্তিগতভাৱে মই কিছুমান বস্তু ফিল কৰোঁ। আমি অলৰেডি মোৰ বহুকেইগৰাকী কলিগ নতুনকৈ জইন কৰিছে। আমি চাকৰি কৰাৰ সময়ত আমি লিখি দিবলৈ বাধ্য যে আমি নিউ পেঞ্চন স্কিমটো মানি লৈছোঁ, কাৰণ কাৰ চাকৰি নালাগে, লাগে নহয়। কালি তোমালোকে চাকৰি কৰিব যাবা, তোমালোকক ক'ব লিখি দিবা। কিন্তু আমি এই কথাটোও জানো যে ভাৰতবৰ্ষ এটা কল্যাণকামী ৰাষ্ট্ৰ। ইয়াতে মানুহক এটা ছেফটি নেট প্ৰভাইড কৰাটোও চৰকাৰৰ কিন্তু দায়িত্ব। সেইটো ভাৰতবৰ্ষৰ সেই নেচাৰটো চেঞ্জ হোৱা নাই। আৰু পেঞ্চনে কি এনচিয়ৰ কৰে? মানুহক বুঢ়া বয়স 60 ইয়াৰ্ছ 70 ইয়াৰ্ছত এটা ডিগনিফাইড লাইফ এনচিয়ৰ কৰে, সন্মান সহকাৰে আমি জীয়াই থাকিব বিচাৰোঁ। চ' গভৰ্ণমেণ্টে বিচাৰিলে কিন্তু এই ছেফটি নেটটো প্ৰভাইড কৰিব পাৰে। আৰু এটা প্ৰব্লেম যিটো মই ভাবোঁ আমি সকলোৱে ফেচ কৰিব লাগিব, সেইটো হ'ল যে ফিউচাৰ ছিকিউৰ কৰিবলৈ মানে চিন্তা কৰি আমি ইমান চিন্তিত হৈ যাওঁ নহয়, টকা জমাব লাগিব কাৰণ পেঞ্চন নাই, এইটো নাই, LIC কৰা, এই পলিচি কৰা, সেই পলিচি কৰা। আমাৰ প্ৰেজেণ্ট লাইফটো সেইটো বহুত হেম্পাৰ কৰে। পাৰ্চনেলি মই ফিল কৰোঁ যে আমি ধুনীয়া এটা কোনো ঠাইত ফুৰিব যাম, ভাল এটা ভেকেশ্যন ল'ম, তেতিয়া সেইটো ৱেষ্ট মানে লাক্সাৰী অনুভৱ হয় যে নহয় পইচা খৰচ কৰোঁ না, পিছত কি হ'ব। চ' উই আৰ এটা মানে মেণ্টেল এটা ট্ৰমাটো মানে মানুহবোৰক ঠেলি দিয়া হৈ আছে কনষ্টেণ্টলি। ল'ৰা ছোৱালী ফিউচাৰ, ল'ৰা ছোৱালীৰ শিক্ষা। আমি যেতিয়া ৰিটায়াৰমেণ্ট কৰিম, মোৰ ছোৱালী হয়তো 21, 22 তেনেকুৱা বয়স হ'ব, তাইৰ হায়াৰ এডুকেশ্যনৰ কাৰণে শিক্ষা কি। যেতিয়া মই পেঞ্চনটোৰে মই তাইক ছাপৰ্ট কৰিব নোৱাৰিম, কাৰণ তাৰ পেঞ্চনৰ মই খুব এটা সৰু এমাউণ্ট পাম, সেইটো মই মাহে মাহে ইণ্টাৰেষ্ট হিচাপে মই কিবা এটা পাম। আৰু চ' ছাৰে যিটো কৈছে যে অল্ড পেঞ্চন স্কিমতো এটা প্ৰব্লেম কি হয় যে লাষ্টত গৈ বেতনটোৰ আধা হৈ যায় পেঞ্চনটো, সেইটোও প্ৰব্লেম হয়। কিন্তু আমাৰতো সেইখিনিও নাই, আমাৰ সেইখিনি এচিয়ৰেঞ্চো নাই। আমাক কোনেও ক'ব নোৱাৰে আমি বেতন কিমান পাম, আমি পেঞ্চন কিমান পাম, আমি নাজানো। ঠিক আছে। চ' ইমান নিৰাপত্তাহীনতা নিজৰ ফিউচাৰত। আৰু যিবোৰ মানুহে 30টা বছৰ 32টা বছৰ চাকৰি কৰিছে, চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কামত আমি জড়িত হৈছোঁ, যিমানখিনি কৰিব লাগে নিজৰ ডিউটি কৰিছোঁ, তাৰপিছত পেঞ্চনটো আমাৰ এটা লাক্সাৰী বা এটা এক্সট্ৰা ডিমাণ্ড নহয়, সেইটো কিন্তু আমাৰ প্ৰাপ্য। ঠিক আছে। চ' তোমালোকক আজি সজাগতা কৰাৰ মূল উদ্দেশ্য, মোৰ আগৰ বক্তাবোৰেও কথাটো কৈ গৈছে যে আজিৰ ছাত্ৰ ছাত্ৰী কালিকৈ তোমালোকে কি ৱৰ্ক ফ'ৰ্চত জইন কৰিবা। চ' তোমালোকে যদি চাকৰি তোমালোকৰো কিন্তু এই নিৰাপত্তাৰ প্ৰয়োজন হ'ব। আৰু আমাৰ মাজত এনেকুৱা বহুতে আছে যিসকলৰ পৰিয়ালতো হয়তো গভৰ্ণমেণ্ট এমপ্লয়িজ আছে, যিসকলে এই NPSৰ আওতাত আহে। আৰু আমি সকলোৱে এই নিৰাপত্তাহীনতাত ভুগি আছোঁ। অলৰেডি যিটো এক্সাম্পল দিলোঁ, বহুকেইখন ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰিছে অল্ড পেঞ্চন স্কিম। চ' এইটো অসম্ভৱ নহয়। বেংগলে আজিলৈকে নিউ পেঞ্চন স্কিম ইমপ্লিমেণ্টে কৰা নাই। চ' গতিকে আমাৰ দাবীটো আমি ভাবোঁ ন্যায্য দাবী। তোমালোকে অলপমান চিন্তা কৰিবা, ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যত। তোমালোকৰ চাৰিওপিনে হোৱা ঘটনাৰ পৰা নিজকে একদম চকু মুদি ৰাখিব নোৱাৰিবা, কাৰণ সেইটো তোমালোকৰ জীৱনত প্ৰভাৱ পেলাবই। চ' গতিকে এইটোৰ বিষয়ে তোমালোকে জনা উচিত।